নমস্কাৰ বন্ধুসকল। আজি এই ভিডিঅ'টোত মই ডিছকাছ কৰিম আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা। 9 তাৰিখৰ পৰা আৰম্ভ কৰি মই আপোনালোকৰ 13 তাৰিখলৈকে কি ডিপাৰ্টমেণ্টে ভেৰিফিকেশ্যনৰ ন'টিচ দিলে, অফিচিয়েল ন'টিচ তেওঁলোকে কি ৰিলিজ কৰিলে, সকলোৰে কথা মই ডিছকাছ কৰিম। তো ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে জানিব বিচাৰিছে যে 9 তাৰিখৰ পৰা 13 তাৰিখলৈকে কি ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, কি হৈ গৈছে, কি হ'ব বাকী আছে, তেতিয়াহ'লে এই ভিডিঅ'টো চাওক। আপোনালোকৰ যদি লগৰ কোনোবা আছে যোনে যাৰ ভেৰিফিকেশ্যন আছে এইকেইটা দিনত, তেতিয়াহ'লে তেওঁলোকেও ভিডিঅ' চালে লাভৱান হ'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰিম। ইয়াত মই আপোনালোকৰ বিশেষকৈ 18টা ডিপাৰ্টমেণ্টৰ মই ন'টিচখন লৈছোঁ, ঠিক আছে। 18টা নহয়, 16টা মানৰ হ'ব। ইয়াত মই আপোনালোকৰ তাৰিখটোৰ কথা ক'ম, সময়টোৰ কথা ক'ম আৰু ভেন্যুটোৰ কথা ক'ম, ঠিক আছে। আৰু বেছি দীঘল নকৰোঁ, ভিডিঅ'টো মই সৰু কৰিম যাতে গোটেইখিনি মানে ভিডিঅ'টো যাতে বেছি দীঘল নহয়গৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিলোঁ আপোনালোকৰ যোনটো 9 তাৰিখে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, ঠিক আছে। তো 9 তাৰিখে আপোনালোকৰ আছে যোনটো আপোনালোকৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আপোনালোকৰ মানে অৰ্থাৎ কাইলৈ আপোনালোকৰ আছে। সময়টো হৈ গ'ল 10টা বজাৰ পৰা 3টা বজাৰ ভিতৰত। ভেন্যুটো হৈ গ'ল ডাইৰেক্টৰ অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স আছাম। তাৰপিছত আপোনালোকৰ লোকেশ্যনটো চাই ল'ব, বেলতলাত আছে। ডকুমেণ্টছখিনি চাব, অল ৰিলিভেণ্ট অৰিজিনেল ডকুমেণ্টছ। এই ডকুমেণ্টছখিনি হয়তো গম পায় আপোনালোকে কোনকেইখন লাগে। আৰু কিবা ডাউট থাকিলে সুধিব, মই কমেণ্ট ছেকশ্যনত ৰিপ্লাই কৰিম। আৰু এটা কথা, অনলাইন এপ্লিকেশ্যন ফৰ্ম বহুতৰ হেৰাইছে, বহুতে বিচাৰি পোৱা নাই। কেনেকৈ ডাউনলোড কৰিব এই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ। আৰু আপোনালোকে যদি সেই ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে মই কমেণ্ট বক্সত পিন কৰি দিয়া আছে, তাতে গৈ আপোনালোকে ভিডিঅ'টো চাই ষ্টেপ বাই ষ্টেপ জানিব পাৰিব যে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম কেনেকৈ ডাউনলোড কৰিব, ঠিক আছে। তো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 9 তাৰিখে। কিন্তু কিবা কাৰণ আপোনালোকে নোৱাৰিলে, জেনুইন ৰিজন থাকিব লাগিব, আপোনালোকে 10 তাৰিখে কৰি ল'ব পাৰিব। তাৰপিছত আহিল আপোনালোকৰ ট্ৰাইবেল ফেড এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট। আপোনালোকৰ হ'ব 10 নৱেম্বৰ তাৰিখে, সময় 10:30 পৰা। আৰু লোকেশ্যনটো হৈ গ'ল দিছপুৰত আপোনালোকে চেট কৰিব। ইয়াতো আপোনাৰ ডকুমেণ্টছ সেইখিনিয়ে হয়। এক্সট্ৰাকৈ আপোনাৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট অফ SSLC, HS ডিগ্ৰী এইকেইখন লৈ যাব। তাৰপিছত আপোনাৰ আৰু ডিক্লেৰেশ্যন ফৰ্ম, এইখন আপোনালোকে APSC ৱেবছাইটত পাব। জাষ্ট লিখিব গুগলত যে ডিক্লেৰেশ্যন ফৰ্ম APSC, তাতে আহি যাব। সেইখন ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি ছাবমিট কৰিব, ঠিক আছে। NOC লাগিব যদি আপোনালোকে এপ্লিকেবল হয়। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ 10 তাৰিখে। যদি কিবা কাৰণ নোৱাৰে তেতিয়াহ'লে আপোনালোকে 11 তাৰিখে কৰি ল'ব পাৰিব। কিন্তু এটা কথা, জেনুইন ৰিজন থাকিব লাগিব। তাৰপিছত আহিল আপোনালোকৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্ট। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 10 তাৰিখে, সময় 11টা বজাৰ পিছৰ পৰা, ঠিক আছে। আৰু লোকেশ্যনটো হৈ গ'ল আপোনালোকৰ ডাইৰেক্টৰ চেৰিকালচাৰ, খানাপাৰা, গুৱাহাটী। তাৰপিছত আহিলোঁ আপোনালোকৰ ৱেলফেয়াৰ অফ মাইনৰিটিজ এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। আপোনালোকৰ হ'ব 11 তাৰিখে, 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰত। লোকেশ্যনটো হৈ গ'ল দিছপুৰ, গুৱাহাটী। আৰু ডকুমেণ্টছ এইখিনি। আৰু আপোনালোকে যদি কিবা কাৰণে 11 তাৰিখে নোৱাৰে তেতিয়াহ'লে আপোনালোকে 13 তাৰিখে কৰিব পাৰিব। তাৰপিছত আহিল আপোনালোকৰ টাউন এণ্ড কাণ্ট্ৰি প্লেনিং। ইয়াতো আপোনালোকৰ ডেটটো হৈ গ'ল 10 তাৰিখ, 11টা বজাৰ পৰা। লোকেশ্যন ইয়াত দিয়া আছে গণেশগুৰি। আৰু আপোনালোকৰ ডকুমেণ্টছ ইয়াত কোৱা নাই, কিন্তু আপোনালোকে যোনখিনি মানে ডকুমেণ্টছ বিচাৰি আছে, ঠিক আছে, যোনখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ, যেনে আপোনালোকৰ অৰিজিনেল মানে এপ্লিকেশ্যন ফৰ্ম, এডমিট কাৰ্ডছ অফ স্কিল টেষ্ট এণ্ড ৰিটেন এক্সাম, এডুকেশ্যনেল কোৱালিফিকেশ্যন, তাৰপিছত আপোনালোকৰ ID কাৰ্ড, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, কাষ্ট চাৰ্টিফিকেটছ, মানে ছাৰ্ভিচমেন ডিছেবিলিটি, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, এই গোটেইখিনি লগত লৈ যাব, ঠিক আছে। আৰু এটা কথা, এই গোটেইখিনি ডকুমেণ্টছ আপোনালোকে জেৰক্স ল'ব। সকলোতে আপোনালোকে চেল্ফ এটেষ্ট কৰিব আৰু অৰিজিনেলখিনি লগত লৈ যাব। তাৰপিছত আহিলোঁ আপোনালোকৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট। আপোনালোকৰ হ'ব 12 তাৰিখে, সময় হৈ গ'ল 11টা বজাৰ পিছৰ পৰা, ঠিক আছে, পুৱা 11টা বজাৰ পিছত। সেইটো হৈ গ'ল ইৰিগেশ্যন ডিপাৰ্টমেণ্ট। তাৰপিছত আহিলোঁ আপোনালোকৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ। আপোনালোকৰ হ'ব আপোনাৰ 12 তাৰিখে, 11টা বজাৰ পৰা 3টা বজাৰ ভিতৰত। আপোনালোকে গুৱাহাটী দিছপুৰত গৈ ভেৰিফিকেশ্যনো কৰিব লাগিব। তাৰপিছত আহিলোঁ আপোনালোকৰ আৰু এটা কথা, ইয়াত আপোনালোকৰ নোটাৰাইজ এফিডেভিট বিচাৰিছে। ফৰ্মেটটো আপোনালোকে এই ৱেবছাইটটোত পাব, ঠিক আছে। ইয়াতে গৈ আপোনালোকে নোটাৰাইজ এফিডেভিটৰ ফৰ্মেটটো পাব, সেইটো উলিয়াই পেলাই আপোনালোকে ফিল আপ কৰি ছাবমিট কৰিব। তাৰপিছত আহিলোঁ আপোনালোকৰ ছইল কনজাৰ্ভেশ্যনৰ।
আপোনালোকৰ হ'ব 12 তাৰিখে 9:30 পৰা 5টা বজাৰ ভিতৰত ভূমি সংৰক্ষণ ভৱন RG বৰুৱা ৰোড গুৱাহাটী আৰু ইয়াত লিখিছে যে যদি আপোনালোকে 12 তাৰিখে নোৱাৰে তেতিয়াহ'লে আপোনালোকে 13 তাৰিখে কৰিব পাৰিব কিন্তু কিবা এটা জেনুইন ৰিজন থাকিব ঠিক আছে আৰু এটা কথা ইয়াত আপোনালোকে কিছুমান আপোনাৰ মানে নোটিছত আপোনালোকৰ মানে কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট বিচাৰিছে তো যিসকলৰ আছে তেওঁলোকে সেইখন সাবমিট কৰিব তাৰ পিছত আহিলো আপোনালোকৰ ফুড পাব্লিক ডিস্ট্ৰিবিউশন কনজিউমাৰ এফেয়াৰ্স আপোনালোকৰ আছে 11 তাৰিখে 9:30 পৰা 3:30 PM লৈকে আৰু ভেন্যুটো হৈ গ'ল আপোনাৰ উলুবাৰী ৰামকৃষ্ণ মিছন ৰোড গুৱাহাটী আৰু ডকুমেন্টছখিনি আপোনালোকে চাই ল'ব এবাৰ ইয়াতো কৈছে যে 11 তাৰিখে নোৱাৰিলে আপোনালোকে 12 তাৰিখে কৰিব পাৰিব ঠিক আছে কিন্তু কিবা এটা জেনুইন ৰিজন থাকিব লাগিব তাৰ পিছত আহিলো আপোনালোকৰ এক্সাইজ ডিপাৰ্টমেন্টৰ আপোনালোকৰ হ'ব 13 তাৰিখৰ পৰা আৰু ডকুমেন্টছখিনি তেওঁলোকে লিখি দিছে যোনখিনি কমন ডকুমেন্টছ অলৰেডি ডিসকাস কৰা হৈছে সেইখিনি হয় ঠিক আছে আৰু ইয়াত এখন মেডিকেল ফিটনেস সাৰ্টিফিকেট বিচাৰিছে এখন আপোনালোকে হস্পিটালত গৈ পেলাই উলিয়াব পাৰিব বেছি টকা নলয় প্ৰায় 100-150 টকা এটা ল'ব সেই দি আপোনালোকে উলিয়াব পাৰিব ঠিক আছে গভৰ্ণমেণ্ট হস্পিটালত যাব আৰু নটাৰাইজ এফিডেভিট বিচাৰিছে তাৰ পিছত আহিলো আপোনালোকৰ স্পৰ্টছ এণ্ড ইউথ ওয়েলফেয়াৰ ইয়াত আপোনালোকৰ হ'ব 11 তাৰিখৰ পৰা সকলোৰে হ'ব ঠিক আছে জুনিয়ৰ এসিস্ট্যান্ট ড্ৰাইভাৰ গ্ৰেড 4 সকলোৰে আৰু ডকুমেন্টছ এইখিনি বিচাৰিছে তেওঁলোকে আৰু যদি কৈছে যদি আপোনালোকে 11 তাৰিখে যদি কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে ইনফৰ্ম কৰিব লাগিব এই ৱেবছাইটটো 10 তাৰিখৰ আগত আৰু যদি আপোনালোকে নাই ঠিক আছে তাৰপিছত আহিলো আপোনালোকৰ কোঅপাৰেটিভ সোসাইটিজৰ আপোনালোকৰ হ'ব 11 তাৰিখে ডকুমেন্ট ভেৰিফিকেশন আৰু সময়টো হ'ব 10টা বজাত খানাপাৰাত আছে অফিসটো তাত আপোনালোকে কৰিব লাগিব ডকুমেন্টছখিনি এবাৰ চাই ল'ব তাৰ পিছত আহিলো আপোনালোকৰ পাব্লিক ৰিলেশন ডাইৰেক্টৰ অফ ইনফৰমেশন পাব্লিক ৰিলেশন ডিপাৰ্টমেন্ট ইয়াতো আপোনালোকৰ ডেটটো হৈ গ'ল 10 তাৰিখ 10টা বজাৰ পিছত আৰু লোকেশনটো হৈ গ'ল লাষ্ট গেট দিছপুৰ গুৱাহাটী এটো মই অলৰেডি ডিসকাস কৰিছিলো এতিয়া আহিছো যোনটো ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট ঠিক আছে ইয়াত আপোনালোকৰ গ্ৰেড 3 কাৰণে আছে 11 তাৰিখে আৰু 12 তাৰিখে গ্ৰেড 3 10টাৰ পৰা 3:30 বজাৰ ভিতৰত গ্ৰেড 3 আপোনাৰ যোনটো HSLC আৰু ইকুইভ্যালেন্ট এক্সাম উইথ ড্ৰাইভিং লাইসেন্স হ'ব আপোনাৰ 12 তাৰিখে 10টাৰ পৰা 3:30 আৰু গ্ৰেড 4 ৰ হৈ গ'ল 12 তাৰিখে 10টাৰ পৰা 3:30 বজাত ডকুমেন্টছ আপবিলাক আপোনালোকে চাই ল'ব আৰু আপোনালোকে 10 যাৰ 11 তাৰিখ আছে 11 তাৰিখ 12 তাৰিখ হ'ল 12 তাৰিখে এটেন্ড কৰিব লাগিব আৰু কিবা যদি কাৰণ ৰিজনত জেনুইন ৰিজন আপোনালোকে কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে 13 তাৰিখে কৰিব পাৰিব লোকেশনটো হৈ গ'ল আপোনালোকৰ কমিশনাৰেট অফ ট্ৰান্সপোৰ্ট আসাম খানাপাৰা তাৰ পিছত আহিলো আপোনালোকৰ BPD ডিপাৰ্টমেন্ট ঠিক আছে ইয়াত আপোনালোকৰ কেটেগৰী ড্ৰাইভাৰ পোষ্টৰ কাৰণে ডেটটো হৈ গ'ল আপোনালোকৰ 11 তাৰিখ 10টা বজাৰ পৰা ডকুমেন্টছ আপোনালোকে এইখিনি তেওঁলোকে বিচাৰিছে লগত আপোনালোকে ড্ৰাইভিং লাইসেন্সখন লৈ যাব কাৰণ ড্ৰাইভাৰ পোষ্ট হইলো তাৰ পিছত আছে ডাইৰেক্টৰ অফ মিউজিয়াম ঠিক আছে তো এক সেকেন্ড এটা আপোনালোকৰ ডাইৰেক্টৰ অফ মিউজিয়াম ক্লাছ 3 কাৰণে ঠিক আছে মানে গ্ৰেড 3 কাৰণে হয়তো ইয়াত আপোনালোকৰ হ'ব 10 তাৰিখে 10:30 বজাৰ পৰা আৰম্ভ হ'ব লোকেশনটো হৈ গ'ল আমবাৰী গুৱাহাটী ডকুমেন্টছ এইখিনি হয় আৰু যোনটো গ্ৰেড 4 ৰ কাৰণে ঠিক আছে গ্ৰেড 4 ৰ কাৰণে হ'ব গ্ৰেড 4 ৰ কাৰণে একে দিনাই হ'ব 10 নৱেম্বৰ ইয়াত 10 নৱেম্বৰ ইয়াত আপোনাৰ ডকুমেন্টছ এইখিনি হৈ গ'ল আৰু তাৰ পিছত আহিলে আপোনালোকৰ যোনটো ডিপাৰ্টমেন্ট আছে ডাইৰেক্টৰ অফ টি টাইপছ এণ্ড আদিবাসী ওয়েলফেয়াৰ আপোনালোকৰ হ'ব 11 তাৰিখে ডকুমেন্ট লোকেশনটো হৈ গ'ল ডাইৰেক্টৰ অফ টি টাইপছ এণ্ড আদিবাসী ওয়েলফেয়াৰ আসাম ৰূপনগৰ সময়টো হৈ গ'ল 10টাৰ পৰা 5টা বজাৰ ভিতৰত ডকুমেন্টছ এইখিনি লাগিব তো এইখিনি আছিল আজি ভিডিওটোৰ মানে মই যোনটো আপোনাক কৈছিলো যে গোটেই ডকুমেন্টছখিনি মই কথা কম তো মই এই পিডিএফটো মই আপোনালোকৰ গুগল ড্ৰাইভৰ লিংক বনাই মই কমেন্ট সেকশনত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি পেলাই যদি চাব বিচাৰে চাব পাৰিব আৰু যোনটো এপ্লিকেশন ফৰ্ম ডাউনলোড কৰা লিংক তেনে হেতু মই কমেন্ট বক্সত দি দিম তাৰ পৰা সেই ভিডিওটো চাই আপোনালোকে এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰিব পাৰিব কিবা যদি ডাউট আছে মই কমেন্ট সেকশনত সুধিব মই ৰিপ্লাই নিশ্চয় কৰিম ভিডিওটো আজি ইমানে আছিল ভিডিওটো যদি ভাল পালে ভিডিও লাইক কৰিব আকৌ নেক্সট ভিডিওত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ